নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি ক্লাছ 1ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ ওপৰত আমি আলোচনা কৰিছিলোঁ হয়নে বাৰু আমি কিছু অংক প্ৰেক্টিছো কৰিছিলোঁ অনুশীলন কৰিছিলোঁ আজি এই ভিডিঅ'টোত আমি ক্লাছ 2ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম ঠিক আছে তে বন্ধুসকল বৰ্ডলৈ মন কৰক বৰ্ডত আপোনাৰ লিখা হৈ আছে ক্লাছ 1ৰ বিগ ফ্ৰেণ্ড কি আছিল ক্লাছ 1ৰ বিগ ফ্ৰেণ্ড আছিল -9 আৰু 10 + +10 হয়নে ঠিক তেনেকৈ এতিয়া আমি এই অংকখিনি কৰিম ক্লাছ 2ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰিম তেকে ক্লাছ 2ৰ বিগ ফ্ৰেণ্ড কি এইটো হ'ল ক্লাছ 2ৰ বিগ ফ্ৰেণ্ডৰ ফৰ্মুলা ক্লাছ 2ৰ বিগ ফ্ৰেণ্ড কি ক্লাছ 2ৰ বিগ ফ্ৰেণ্ড হ'ল -8 আৰু 10 + +10 হয়নে বাৰু এই সূত্ৰটোকে ব্যৱহাৰ কৰি আমি এতিয়া এই অংকবিলাক সমাধান কৰিম আমি এই অংকবিলাক সমাধান কৰোঁতে গম পাম যে ক্লাছ 2ৰ বিগ ফ্ৰেণ্ডটো ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে ঠিক আছে এতিয়া আহক আমি আমাৰ প্ৰথমটো প্ৰশ্নলৈ যাওঁ আমাৰ প্ৰথম প্ৰশ্নটো কি আছে ইটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন এই প্ৰশ্নটোত কি আছে এই প্ৰশ্নটোত আছে 8 + 2 + 8 8 + 2 + 8 হয়নে আহক এতিয়া এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰোঁ এতিয়া 8 হ'বৰ কাৰণে আমি কি কৰিব লাগিব 8 হ'বৰ কাৰণে আমি 1 স্ৰদত ইউনিট পইণ্টৰ ওচৰলৈ আপাৰ বিট নমাই দিম আৰু লোৱাৰ বিট তিনিটা উঠাই দিম তেতিয়া এইটো কি হ'ব এইটো হ'ল 8 হয়নে বাৰু এতিয়া 8ৰ লগত আমি কি প্লাস কৰিব লাগে আমি কৰিব লাগে +2 হয়নে এই +2টো ইয়াত আমি ডাইৰেক্ট কৰিব পাৰিম নে বাৰু কি মন কৰকচোন আমি এটো ডাইৰেক্ট কৰিব নোৱাৰো কাৰণ তলত আমাৰ মাত্ৰ এটা বিট আছে হয়নে বাৰু আমাক +2 কৰিবৰ কাৰণে দুটা বিট লাগে কিন্তু ইয়াত আছে এটা বিট এটাকে আমি এটো অংক ডাইৰেক্ট সমাধান কৰিব নোৱাৰো ঠিক আমি প্ৰথমতে কি কৰিম আমি সদায় প্ৰথমতে যেতিয়া কোনো এটা অংক ডাইৰেক্ট সমাধান নহয় তেতিয়া আমি এবাকাছৰ যেটো প্ৰথম ফৰ্মুলা আমি পাইছিলো স্মল ফ্ৰেণ্ড ব্যৱহাৰ কৰি পেলাই সমাধান কৰিব পাৰে নেকি আমি হেতু চাম এতিয়া +2ৰ স্মল ফ্ৰেণ্ড কি +2ৰ স্মল ফ্ৰেণ্ডৰ ফৰ্মুলাটো আছিল -3 আৰু আপাৰ বিট +5 তললৈ হয়নে কিন্তু ইয়াত -3 আমি কৰিব পাৰিম কিন্তু আপাৰ বিটটো আপাৰ পৰা ব্যৱহাৰ হৈয়ে আছে এটাকে তাৰমানে আমি এই অংকটো স্মল ফ্ৰেণ্ড ব্যৱহাৰ কৰি সমাধান কৰিব নোৱাৰো সেইকাৰণে আমি কি কৰিম কি আমি সেই এতিয়া এই বিগ ফ্ৰেণ্ডৰ সহায় লম বিগ ফ্ৰেণ্ড কি বিগ ফ্ৰেণ্ড হ'ল 10 হয়নে এতিয়া বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো আমি কি পাইছিলো বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো পাইছিলো +2 যদি কৰিব লগা হয় তেতিয়া কৰিব লাগিব কি 1 স্ৰদত আমি -8 কৰিব লাগিব আৰু 10 স্ৰদত +10 কৰিব লাগিব হয়নে তাকে আমি বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰো আমি -8 কৰিলো তো আৰু এতিয়া 10 স্ৰদত এটা বিট ওপৰলৈ থাকিব এটো হ'ল +10 হৈ গ'ল ঠিক আছে এতিয়া আমি ইয়াৰ লগত আৰু কি প্লাস কৰিব লাগিব আমি এতিয়া ইয়াৰ লগত আৰু প্লাস কৰিব লাগিব +8 মানে 8 যোগ কৰিব লাগিব আংটো আমাৰ ইয়াত ডাইৰেক্ট হ'ব এতিয়া কাৰণ 1 স্ৰদত কোনো এটা বিটে ব্যৱহাৰ হৈ থকা নাই হয়নে এটাকে আমি এটো ইয়াত ডাইৰেক্ট 8 কৰিলো হয়নে এতিয়া আমি উত্তৰ কি পালো 10 স্ৰদত এটা বিট আৰু 1 স্ৰদত 8টা 8 আপাৰ বিট তললৈ লোৱাৰ বিট তিনটা ওপৰলৈ তো 8 এটাকে 10 আৰু 8 কিমান হ'ল উত্তৰ 18 হ'ল আমাৰ প্ৰথম প্ৰশ্নটো সমাধান হ'ল ঠিক আছে এতিয়া আহক আমি এই দ্বিতীয়টো প্ৰশ্নলৈ যাওঁ এই প্ৰশ্নটো কি আছে 2 + 6 + 2 2 + 6 + 2 হয়নে আহক এই প্ৰশ্নটো আমি আকৌ এবাকাছ টুলছত সমাধান কৰিম
এটা প্ৰশ্ন সমাধান কৰাৰ আগতে এবাকাছ টুলছটোত আমি কি কৰি ল'ব লাগিব আমি সদায় এবাকাছ টুলছটো ক্লিয়াৰ কৰি ল'ব লাগিব হয়নে এতিয়া এইকাৰণে আমি প্ৰথমতে এতিয়া এবাকাছ টুলছ আমি ক্লিয়াৰ কৰিম এইটো এবাকাছ টুলছ আমাৰ ক্লিয়াৰ হৈ গ'ল আমাৰ এবাকাছ টুলছ এতিয়া ক্লিয়াৰ হ'ল আও এতিয়া আমি অংকটো কৰোঁ আমাক প্ৰথমতে কি লাগে আমাক প্ৰথমতে লাগে 2 সেইকাৰণে আমি কি কৰিম এতিয়া ইউনিট পইণ্টৰ ওচৰলৈ দুটা বিট এনেকৈ উঠাই দিম এটো হ'ল 2 ঠিক আছে এতিয়া আমাক কি লাগে তাৰ পিছত আমি কি যোগ কৰিব লাগে চাও আমি যোগ কৰিব লাগে 6 প্লাস 6 কৰিব লাগে তাকে প্লাস 6 কৰিব কাৰণে আমি কি কৰিম আমি আপাৰ বিট নমাই দিলো আৰু লোৱাৰ বিটটা উঠাই দিলো এটো হ'ল প্লাস 6 এতিয়া লাগে আমাৰ অংকটো ডাইৰেক্ট সমাধান হৈ আছে এতিয়া আমি কি যোগ কৰিব লাগিব এতিয়া আমি যোগ কৰিব লাগিব 2 হয়নে আও আমি কি 2 টো যোগ কৰো তে 2 টো ইয়াত ডাইৰেক্ট সমাধান কৰিব পৰা যাবনে পৰা যোগ কৰিব পৰা যাবনে চাওকচোন ইয়াত তলত আমাৰ এটা বিট আছে তাকে এটা বিট আছে কাৰণে আমি 2 টো ডাইৰেক্ট কৰিব নোৱাৰো এতিয়া আমি কি কৰিম প্ৰথমতে আমি প্ৰথমতে স্মল ফিনে সমাধান হয় নেকি চাও স্মল ফিনে সমাধান হ'ব কাৰণে কি হ'ব লাগিব -3 + 5 হয়নে কিন্তু -3 টো হ'ব কিন্তু +5 হ'বনে বাৰু কাৰণ 5 টো আগতে ব্যৱহাৰ হৈ আছে এটাকে এটো স্মল ফিন ব্যৱহাৰ কৰি সমাধান কৰিব পৰা নাযাব হেতি আমি কি কৰিব লাগিব আমি হেতি আকৌ বিগ ফিনৰ সহায় ল'ব লাগিব এই ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিব লাগিব বিগ ফিনৰ এই ফৰ্মুলাটো কি +2 কৰিবৰ কাৰণে কি কৰিব লাগিব আমি +2 ৰ কাৰণে কি লাগিব +2 ৰ কাৰণে কৰিব লাগিব -8 আৰু কিফালে +10 হয়নে আও এতিয়া আমি ইয়াত কৰো এতিয়া -8 কৰিবৰ কাৰণে কি কৰিব লাগিব এটো হ'ল -8 আৰু এটো হ'ল +10 হলনে আমাৰ অংকটো এতিয়া সমাধান হ'ল আমি উত্তৰ কি পালো 10 সদত এটা বিট আৰু 1 সদত কিবা বিট আছে নে নাই কিয়া সেই কাৰণে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰ হ'ব 10 ঠিক আছে বুজি পাইছেনে বাৰু আপোনালোকে কেনেকৈ বিগ ফ্ৰেন্ড ব্যৱহাৰ কৰি অংক সমাধান কৰিব লাগে আও ইয়াৰ পিছৰ অংকটো কৰো তেতিয়া আপোনালোকৰ আৰু কনসেপ্টটো আৰু অকমান ক্লিয়াৰ হ'ব এই অংকটো কৰো আও 7 + 1 + 2 7 + 1 + 2 ঠিক আছে এই অংকটো এতিয়া আমি আকৌ এবাকাছ টুলছত অনুশীলন কৰো আও প্ৰথমতে আমি কৰিলো এবাকাছ টুলছ ক্লিয়াৰ কৰিলো এতিয়া আমাক প্ৰথমতে লাগে 7 হয়নে 7 লাগে যে আমি কি কৰিম 7 কৰিম এটো হলনে আপাৰ বিট তললৈ আৰু লোৱাৰ বিট দুটা ওপৰলৈ এটো হ'ল 7 এতিয়া ইয়াৰ লগত কি যোগ কৰিব লাগে 7 + 1 তো 1 টো ডাইৰেক্ট হ'ব নহয় 1 টো ডাইৰেক্ট হ'ব এটো 1 টো ডাইৰেক্ট হ'ব এতিয়া ইয়াৰ লগত আমি আকৌ কি যোগ কৰিব লাগে আমি ইয়াৰ লগত আকৌ যোগ কৰিব লাগে 2 হয়নে এই 2 টো ইয়াত আকৌ ডাইৰেক্ট হ'ব লাগিব এতিয়া চাওকচোন এই 2 টো ডাইৰেক্ট নহয় স্মল ফ্ৰেন্ড ব্যৱহাৰ কৰি কৰিব পৰা যাব নাই নোৱাৰি কাৰণ আমাৰ স্মল ফ্ৰেন্ড 5 টো আগতে ব্যৱহাৰ হৈ আছে হয়নে এতিয়া আমি কি কৰিম আকৌ আমি আকৌ এই কাৰণে বিগ ফ্ৰেন্ড ব্যৱহাৰ কৰিম বিগ ফ্ৰেন্ডৰ এই ফৰ্মুলাটো আকৌ ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো মানে কি যদি +2 হ'ব লাগে তেতিয়া কি হ'ব 1 সদত -8 হ'ব আৰু 10 সদত +10 হ'ব ঠিক আছে বুজি পাইছেনে বাৰু এতিয়া উত্তৰটো আমি কি পালো উত্তৰ হ'ল আমাৰ 10 আমি উত্তৰ পালো 10 ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো কৰো আও এইটো প্ৰশ্নত কি আছে 6 + 3 + 2 হয়নে 6 + 3 + 2 আহক এতিয়া আমি আকৌ কৰো এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি ললো প্ৰথমতে আমাক লাগে 6 এটো হল আমাৰ 6 হলনে 6 লগত আমি কি যোগ কৰিব লাগিব 6 লগত আমি যোগ কৰিব লাগিব 3 তে 3 টো ডাইৰেক্ট হ'ব নে হয় ইয়াত তিনটা বিটস আছে লোৱাৰ বিটস তিনটা আছে এটাকে 3 টো আমাৰ ডাইৰেক্ট হৈ গ'ল হল এখিলৈকে আমাৰ অংকটো এখিলৈকে সমাধান হৈছে এতিয়া আমাক কি লাগে +2 হয়নে +2 টো ইয়াত হ'বনে বাৰু আছে বিটস +2 কৰিবৰ কাৰণে চাওকচোন ইয়াত তলত আৰু কোনো বিটেই নাই
এটাকে +2 তাৰমানে আমাৰ ডাইৰেক্ট নহয় তে +2 ডাইৰেক্ট নহয় কাৰণে আমি কি কৰিম প্ৰথমতে আমি স্মল ফ্ৰেণ্ডে সমাধান কৰিব পাৰো দেখি চাও স্মল ফ্ৰেণ্ডে সমাধান হ'বলে +2 নহয় কাৰণ স্মল ফ্ৰেণ্ড আগতেই ব্যৱহাৰ হৈ আছে এটো +5 টো আগতে আমাৰ ব্যৱহাৰ হৈ আছে এটাকে স্মল ফ্ৰেণ্ড ইয়াত ব্যৱহাৰ কৰি আমি অংকটো সমাধান কৰিব নোৱাৰো এটাকে আমি কি কৰিম আমি আকৌ বিগ ফ্ৰেণ্ডৰ সহায় লম বিগ ফ্ৰেণ্ড কি 10 ফৰ্মুলাটো কি আছিল +2 ৰ ফৰ্মুলাটো কি আছিল +2 হবৰ কাৰণে কৰিব লাগিব কি আমি -8 আৰু 10^1 বি ওপৰলৈ মানে +10 এটাকে আমি কি কৰিম এতিয়া আমি এতিয়া ইয়াত -8 কৰিলো আৰু 10^1 বি ওপৰলৈ এটাকে আমাৰ অংকটো এতিয়া সমাধান হ'ল এতিয়া আমি উত্তৰ কি পালো 10^1 বি আৰু 1^1 বি 10 আৰু 1 কিমান হ'ল উত্তৰ হ'ল আমাৰ 11 ঠিক আছে হলনে আমাৰ প্ৰশ্নবিলাক সমাধান হ'ল আমি এনেকৈ এই বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি +2 ৰ বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি অংকবিলাক সমাধান কৰিব লাগিব আপোনালোকে এতিয়া আমাৰ যিখন কিতাপ আছে কিতাপখন মেলি লৈ পেলাই +2 বিগ ফ্ৰেণ্ডৰ যিখিনি অনুশীলন আছে অনুশীলনখিনি আপোনালোকেও কৰক আৰু ছাত্ৰ-ছাত্ৰীকো বাৰে বাৰে কৰক তেতিয়ালৈকে কৰক যেতিয়ালৈকে +2 বিগ ফ্ৰেণ্ডৰ ব্যৱহাৰ কৰি অংক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোক পাৰ্গত হৈ নাযায় আৰু তেওঁলোক যেতিয়া আপোনালোকে গম পাব যে তেওঁলোক এই ক্ষেত্ৰত পাৰ্গত হৈ গৈছে তাৰ পিছতহে ইয়াৰ পিছৰ চেপ্টাৰলৈ আপোনালোকে আগবাঢ়িব ঠিক আছে ধন্যবাদ